ৰম্বাস আকৃতিৰ মাটিৰ টুকুৰাৰ দুই কৰ্ণৰ যোগ ক্ৰমে 125 মিটাৰ আৰু 85 মিটাৰ মাটিৰ টুকুৰাৰ কালি উলিয়াব লাগে ঠিক আছে এতিয়া মাটিৰ টুকুৰাৰ কালি উলিয়াবলৈ হলে আমি জানিব লাগিব মাটিৰ টুকুৰা কি আকৃতি আমি পালো ৰম্বাস আকৃতি আৰু ৰম্বাসৰ কালি সূত্ৰ মই লিখি দিছিলো নহয় জানো ৰম্বাসৰ কালি 1/2 ইনটু মানে কর্ণ দুডালৰ পূৰণফল বুজিছা নে কর্ণ দুডালৰ পূৰণফল কেমতে পাবা 1/2 ইনটু কর্ণ দুডালৰ দৈৰ্ঘ্য কিমান আছে 125 আৰু 85 ঠিক আছে তে যদি কটাকটি যায় আমি কৰিম আৰু যদি কটাকটি না যায় তলৰখিনি তলত থাকিব আৰু ওপৰৰখিনি ওপৰত থাকিব এই দুটা পূৰণ কৰিলে আমি কিমান পাম 125 আৰু 85 যদি পূৰণ কৰো 5 5 গুণ 5 থেকে 2 5 গুণ 10 থেকে 12 থেকে 1 5 থেকে 5 থেকে 6 8 5 গুণ 24 গুণ থেকে 4 8 গুণ 16 16 4 20 গুণ থেকে 2 8 গুণ 8 থেকে 10 5 2 6 0 1 মানে 10 625 ঠিক আছে এটা আমি আকৌ দুইটা হৰণ কৰি দিব পাৰো ঠিক আছে 2 10 যাব কেবাৰ 5 বাৰ 2 6 যাব 3 বাৰ 2 2 যাব এবাৰ 2 5 যাব দুবাৰ 2 গুণ 4 1 থাকিল দশমিক দিয়া 0 2 5 গুণ 10 এককটো কি আছে মিটাৰ এটা হবে বর্গ ঠিক আছে কোন রম্বাসের কালি চাবা এটা রম্বাসৰ কৰ্ণ দুডালৰ যোগ 24 মিটাৰ আৰু 10 মিটাৰ দেই তো ৰম্বাস বুলি ক'লে আমি জানো তাৰ চাৰিওটা বাহু একে সমান ঠিক আছে তে কৰ্ণ দুডাল বুলি ক'লে এইটো এডাল কৰ্ণ এইটো এডাল কৰ্ণ ঠিক আছে কর্ণ দুডালৰ দৈৰ্ঘ্য দিয়া আছে এটা 24 এটা 10 তে ৰম্বাসটো কি মিলা কৰিছে পৰিসীমা পৰিসীমা মানে হল তাৰ চাৰিওফালৰ দৈৰ্ঘ্যটো পৰিসীমা বুলি কয় আৰু চাৰিওফালৰ দৈৰ্ঘ্যটো উলিয়াবলৈ তাৰ বাহুৰ দৈৰ্ঘ্য লাগিব হয় নহয় তে বাহুৰ দৈৰ্ঘ্যটো আমি ক'ৰ পৰা পাম মই ধৰি লৈছো যে এ বি সি ডি এডাল ৰম্বাস আৰু কৰ্ণ দুডালে ও বিন্দুত কটাকটি কৰিছে হা এতিয়া মন কৰিবা যদি আমি পৰিসীমা উলিয়াব লগা হয় তেনেহলে আমি বাহুৰ দৈৰ্ঘ্য জানিব লাগিব আৰু ৰম্বাসৰ আটাইকেইটা বাহু একে সমান থাকে এতিয়া কৰ্ণ দুডালৰ দৈৰ্ঘ্য কিমান আছিল 24 আৰু 10 তে এইটো ধৰি লও 24 আৰু এইটো 10 তে 24 হলে ৰম্বাসৰ ধৰ্ম মনত পেলোৱা যে ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় লম্বভাৱে সমদ্বিখণ্ডিত হলে এইটো হৈ যাব 12 এইখিনি হৈ যাব 12 ঠিক আছে আৰু এইটো আছিল 10 আছিল 5 আৰু 5 ঠিক আছে আমি ভাগ কৰিছো কিহৰ কাৰণে আমি ৰম্বাসৰ ধৰ্মমতে গম পালো যে কৰ্ণ দুডাল সমানে দুভাগ হয় কৰিলো তাৰ পিছত আৰু এটা ধৰ্ম হ'ল কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় মানে ইয়াত কিমান ডিগ্ৰী থাকে 90 ডিগ্ৰী থাকে ঠিক আছে ইয়াত কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী তেনেহলে তোমালোকে এতিয়া বাহুৰ দৈৰ্ঘ্যটো উলিয়াবলৈ হলে যিকোনো এটা ত্ৰিভুজ ল'ব লাগে ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় লম্বভাৱে সমদ্বিখণ্ডিত হয় মানে ইয়াত 90 ডিগ্ৰী বুজিলে নাই যিকোনো এটা সমকোণী ত্ৰিভুজ যদি হয় হা এটা সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ পাইছিলা পাইথাগোৰাছৰ সূত্ৰ আছিল অতিভুজ স্কয়াৰ সমান এটা বাহু স্কয়াৰ প্লাস আনটো বাহু স্কয়াৰ তে 90 ডিগ্ৰী বিপৰীত বাহুটোক কয় অতিভুজ অতিভুজ স্কয়াৰ সমান এটা বাহু স্কয়াৰ প্লাস আনটো বাহু স্কয়াৰ ঠিক তেনেকে এইটো এই সময় আছে 90 ডিগ্ৰী নহয় জানো ইয়াত যদি 90 ডিগ্ৰী হয় তে এইটো হ'ব অতিভুজ অতিভুজ স্কয়াৰ ক'ৰ পৰা ওলাব এটা বাহু স্কয়াৰ প্লাস আনটো বাহু স্কয়াৰ কৰিলে অতিভুজ স্কয়াৰ বুজিলা নাই তাৰ মানে আমি কার মান নিলাম এ বি মান নিলাম और बाकी मान বিলাক লিখা নাই আমি চিত্র দেখাই দিছো আৰু এ বিৰ মান ক'ৰ পৰা ওলাব চাই লোৱা এ বি হল ত্ৰিভুজ হয়নে
মই ত্ৰিভুজটোৰ নাম দিলো বাৰু ত্ৰিভুজ AOB প্ৰতিভুজ কোনটো আছে AB এটা বাহু OA আনটো বাহু OB হল এইটো এতিয়া OA মান কিমান আছে না 12 OB মান কিমান আছে 5 12 12 গুণ কিমান 144 5 5 গুণ কিমান হল 25 দুইটা যোগ কৰিলে 169 কাৰ মান পাইছা AB স্কয়ার মান পাইছা 169 যদি এফালে স্কয়ার নাইকিয়া কৰিব লাগে এফালে বৰ্গমূল ল'ব লাগিব এফালে AB স্কয়ার বৰ্গমূল পালা AB তো 169 ৰ বৰ্গমূল পাম 13 লিষ্টখন মুখস্থ কৰিব দিছিল হয় মিটাৰ না সেন্টিমিটাৰ কাৰ মান পালা এইটো AB মান AB এ কি বুজাইছে ৰম্বাসটো বাহুৰ দৈৰ্ঘ্য আৰু এটা বাহুৰ দৈৰ্ঘ্য পালো মানে চাৰিওটাই কিমান কেটাৰকে আছে পৰিসীমা কিমান হ'ব এতিয়া লম্বাসৰ পৰিসীমা একে 4 বাহু বুজিলেন না কাৰণ চাৰিওটা যেটো একে সমান আছে কিমান হ'ব এতিয়া 4 গুণ 13 4 গুণ 12 দুই থাকিলে 4 গুণ 4 একে 5 52 মিটাৰ হ'ব তাৰ পৰিসীমা ঠিক আছে পৰিসীমা ওলাই গ'ল তাৰ লম্বাসটো কি উলিয়াবলে কালি উলিয়াবলে জানাই নহয় কালি কেনেকৈ ওলাই 1/2 ইনটু কৰ্ণ দুডালৰ গুণফল কৰ্ণ দুডাল এটা 12 এটা কিমান 10 তো 2 12 যাব কেবাৰ 6 বাৰ 6 10 কিমান হ'ল 80 বৰ্গ মিটাৰ হ'ব কালি ঠিক আছে থেকে মই 24 আছে মই দেখিছো কিন্তু মই সঁচাকে 12 আৰু 5 টো লিখিছে ইয়াত এটা মিষ্টেক হৈ চাবা এইটো 12 নহয় কৰ্ণৰ দৈৰ্ঘ্য আছিল 24 আৰু 10 আছিল দেই এটা 24 হ'ব এটা 10 হ'ব তেতিয়া 2 24 যাব 12 বাৰ 12 10 হ'ল 120 বৰ্গ মিটাৰ মই ভাবিলে কিন্তু 12 হয়তো 5 হ'ব 10 মানে এটা আধা লোৱা হৈছিল এটা সম্পূৰ্ণ লোৱা হৈছিল 10 কেজি 5 দিবলৈ পৰীক্ষাত নি একেবাৰে চিত্ৰ আঁকি গোটেই অংক কৰিবলৈ আমাৰ ইমান টাইম নহব তাৰ কাৰণে কি কৰিব লাগিব চাইবা ৰম্বাসৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 24 আৰু 10 দিছা আমি লিখিলো আৰু আমি এটা কথা মন কৰিব লাগিব যে ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় আমি জানো তে হেমতে এইটো 12 12 হ'ল আৰু 5 5 হ'ল আৰু পৰিসীমা উলিয়াবৰ কাৰণেহে বাহুৰ দৈৰ্ঘ্য প্ৰয়োজন আছে আৰু বাহুৰ দৈৰ্ঘ্য পাবলৈ ইয়াৰ পৰা যিকোনো এটা ত্ৰিভুজ ল'লে হ'ল আৰু তোমালোকে পাইথাগোৰাছৰ সূত্ৰটো মনত ৰাখিব লাগিব যে অতিভুজ স্কয়াৰ সমান এটা বাহুৰ স্কয়াৰ প্লাস আনটো বাহুৰ স্কয়াৰ হেমতে তোমালোকে চোৱাচোন এইটো কি 90 ডিগ্ৰী যদি এইটো হয় এইটো কি আছে অতিভুজ নহয় জানো যদি অতিভুজ উলিয়াব লগা হয় শৰ্টকাট কি কৰিবা এইটো কিমান আছে 12 স্কয়াৰ কৰা 144 এইটো কিমান আছে 5 স্কয়াৰ কৰা প্লাস কৰি দিয়া ঠিক আছে তাৰ বৰ্গমূল লোৱা 169 বৰ্গমূল কিমান 13 এইটো তোমালোকে এনেকে শৰ্টকাট উলিয়াই দিবা বাহুৰ দৈৰ্ঘ্য কিমান ওলাই গ'ল 13 ৰম্বাসৰ এতিয়া বাহুৰ দৈৰ্ঘ্য ওলাই গ'ল পৰিসীমা ওলাই যাব এতিয়া আটাইকেইটা 13 কে থাকিব 13 4 গুণ 52 পাইথাগোৰাছৰ সূত্ৰটোৰ বিষয়ে তোমালোকে জানি লোৱাচোন পাইথাগোৰাছৰ যিটো সূত্ৰ আছে হা পুৰা পাইথাগোৰাছৰ যিটো সূত্ৰটো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত হয় ইয়াৰে যিকোনো দুটা বাহুৰ দৈৰ্ঘ্য দিয়ে দিয়া থাকিব এটা ওলাব লাগিব এতিয়া চোৱা যদি এইটো 5 দিয়া আছে এইটো 12 দিয়া আছে এইটো মাত্ৰ উলিয়াইছো যদি অতিভুজ উলিয়াব লগা হয় এইটো স্কয়াৰ কৰিবা এইটো স্কয়াৰ কৰা হল কিমান হল 9 6 1 পিছত ইয়াৰ বৰ্গমূল লোৱা ঠিক আছে এতিয়া ধৰি লোৱা এইটো দিয়া এই দুটা দিয়া আছে অতিভুজ দিয়া তোমালোকে সদায় লক্ষ্য কৰিবা 90 ডিগ্ৰী বিপৰীত বাহুৰ অতিভুজ যদি অতিভুজ দিয়া আছে প্ৰথমতে অতিভুজক বৰ্গ কৰা 13 গুণ কিমান 169 আৰু এই দুটাৰ পৰা যোনটোৱে দিয়া থাকিব তাক বৰ্গ কৰা 5 5 গুণ 25 এটা মাইনাস কৰিবা ইয়াত কি কৰিছিলা প্লাস কৰিছিলা এটা মাইনাস কৰিবা
যদি অতিভুজৰ মান দিয়া থাকে অতিভুজৰ বৰ্গৰ পৰা আন যোনটো বাহুৱে দিয়া থাকিব সেইটো বৰ্গ কি কৰি দিবা মাইনাস কৰি দিবা মাইনাস কৰিলে 9 + 5 গলে থাকিল 4 6 + 2 গলে থাকিল 4 আৰু কিমান থাকিল 1 কিমান হ'ল 144 144 ৰ বৰ্গমূল লইবা ঠিক আছে 144 ৰ বৰ্গমূল ললে কিমান আহিব 12 আহিব ঠিক আছে ঠিক তেনেকে এইটো দিয়া আছে যদি এইটো উলিয়াব সেম কথা অতিভুজ দিয়া আছে তো যদি অতিভুজ দিয়া আছে অতিভুজক বর্গ কৰা 169 আৰু কিমান দিয়া আছে 12 এটা বাহু ন 12 বর্গ কৰি দিয়া 144 এতিয়া মাইনাস কৰিবা কিমান থাকিব 5 আৰু কিমান থাকিব 2 এতেকে 25 ৰ বৰ্গমূল কিমান 5 8 নম্বৰ প্ৰশ্নটো চাবা এটা আয়তৰ প্ৰস্থ 5 মিটাৰ আৰু কালি দিয়া আছে 100 বৰ্গ মিটাৰ আয়তৰ দিক কিমান মই কালি কৰিছিলো যদি আয়তৰ দিক উলিয়াব লগা হয় তেনেহলে কি দিয়া আছে তোমাৰ কালি দিয়া আছে নহয় জানো তাৰ কালি যিমান থাকিব কালি তোমালোকে প্ৰস্থৰে হৰণ কৰিলে তাৰ কি পাই যাবা দিক পাই যাবা আয়তৰ কালি দিয়া আছে কিমান 100 আৰু প্ৰস্থ দিয়া আছে কিমান 5 5 এখন যাব কিমান 20 বার তাহলে দিক কিমান হ'ব 20 মিটার যদি প্রস্থ উলিয়াব দিয়ে এটা প্রস্থ থাকিব দিক তলত যাব গৈ দিঘেৰে কালি হৰণ কৰিলে তোমালোকে তাৰ প্ৰস্থ পাই যাব ঠিক আছে দিক উলিয়াব দিছে ঠিক তেনেকে এটা সামন্তৰিকৰ ভূমি দিয়া আছে 9 আৰু কালি দিয়া আছে কিমান 54 উচ্চতা উলিয়াব লাগে সেম কথা সামন্তৰিকৰ যদি উচ্চতা উলিয়াব লগা হয় এতিয়া সামন্তৰিকৰ কালি কি কৰিবা ভূমিৰে হৰণ কৰিবা বুজিলা নাই সামন্তৰিকৰ কালি সূত্ৰৰ ভূমিগুণৰ উচ্চতা যদি আমাক কালি দিয়া আছে ভূমি দিয়া আছে উচ্চতা উলিয়াব লাগে উচ্চতা উলিয়াবলৈ হলে সামন্তৰিকৰ কালি ভূমিৰে হৰণ কৰি দিলে তোমালোকে তাৰ উচ্চতা পাইবা কালি কিমান দিয়া আছে চোৱা 54 আৰু ভূমি দিয়া আছে 9 9 কেবাৰ যাব 6 মিটাৰ অলপ ক্রিটিক্যাল লগাই দিছে হা যে এটা আয়তৰ কালি 12 ডেকামিটাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে ভুল কৰি পেলাই যে আয়তৰ কালি 12 বুলি কৈছে নহয় ভালকে প্ৰশ্নটো চাবা এটা আয়তৰ কালি 12 ডেকামিটাৰ জোখৰ বাহু বিশিষ্ট এটা বৰ্গৰ কালিৰ সমান মানে 12 টো হল বৰ্গৰ বাহু মানে আয়তৰ কালি কিমান হ'ব এই 12 ডেকামিটাৰ মানে জোখৰ বাহু বিশিষ্ট বৰ্গৰ কালিৰ সমান সম্পূৰ্ণ নাই তাৰ মানে আয়তৰ কালি কেনেকৈ ওলাব চোৱা আয়তৰ কালি আমি কোৱা নাই আয়তৰ কালি আমি ক'ৰ পৰা পাম এই 12 ডেকামিটাৰ বিশিষ্ট 12 ডেকামিটাৰ বাহু বিশিষ্ট বৰ্গৰ কালিৰ সমান বুজিলা নাই তো বৰ্গৰ কালি জানিলে হা আয়তৰ কালি জানিম কথা মন কৰিবা বৰ্গটোৰ কালি যিমান হ'ব আয়তৰ কালি সিমানেই হ'ব তো বৰ্গৰ কালি সূত্ৰ কি আছিল বাহু স্কয়াৰ হয় না কোৱা বাহুৰ দৈৰ্ঘ্য কিমান আছে 12 আছে তাৰ মানে 12 পূৰণ 12 কিমান আছে গৈ 144 বৰ্গ ডেকা মিটাৰ এটো কাৰ মান পালা আয়ত বৰ্গ লিখিলো হল বৰ্গৰ কালি প্ৰথমতে আমি বৰ্গৰ কালিটো উলিয়াম বৰ্গৰ কালি কিমান আছিল 144 এই বৰ্গটোৰ কালি যিমান আয়তটোৰ কালি সিমান এতেকে আয়তটোৰ কালি কিমান হ'ব 140 বুজিলা নাই এতিয়া আয়তৰ কালি পালা কি দিয়া আছে আয়তৰ এতিয়া দিক দিয়া আছে কি উলিয়াব লাগে এতেকে আয়তৰ প্ৰস্থ কেনেকৈ ওলাব প্ৰস্থৰ তাৰ কালি যিমান আছে তাক কিহেৰে হৰণ কৰিবা দিক দিয়া আছে নাই 24 আছে 24 ৰে হৰণ কৰি দিয়া কথাটো বুজি পাইছানে বৰ্গৰ বাহুৰ দৈৰ্ঘ্য আছে 12 গতিকে বৰ্গটোৰ কালি হ'ল 144 আৰু বৰ্গৰ কালি যিমান আয়তৰ কালি সিমানেই হ'ব এতিয়া আয়তৰ কি দিয়া আছে দিক দিয়া আছে উলিয়াব দিছে কি
প্ৰস্থ তে প্ৰস্থ উলিয়াবলৈ আয়তটো কালি তোমালোকে দীঘেৰে ডিভাইড কৰিলে প্ৰস্থ পাই যাব গম পাইছা নাই তে 24 কিবা যাব 144 কটাকটি কৰিলে 12 দি কাটো 12 দুবাৰ 12 12 বাৰ আকৌ দুই বাৰ যাব 6 বাৰ মানে आंसर কিমান হ'ব 6 ডেকা এবাৰ প্ৰশ্নটো চোৱা এটা আয়তৰ দিক প্ৰস্থৰ 3 গুণ বুলি কৈছে দিক প্ৰস্থৰ 3 গুণ একো মান দিয়া নাই আয়তটোৰ কালি দিয়া আছে 432 বৰ্গ মিটাৰ আয়তৰ পৰিসীমা উলিয়াব এতিয়া মন কৰিবা আমি যদি আয়তৰ পৰিসীমা উলিয়াব লগা হয় তে পৰিসীমাৰ সূত্ৰ আছিল 2 দিক প্লাস প্ৰস্থ তাৰ মানে আয়তৰ দিক আৰু প্ৰস্থ মান লাগিব তে প্ৰথমতে আমি ইয়াৰ পৰা আয়তৰ দিক আৰু প্ৰস্থ উলিয়াব লাগিব আৰু দিক আৰু প্ৰস্থ কেনেকৈ পাম চোৱা ধৰো আয়তটোৰ আমি প্ৰস্থ ধৰিলো বুজিলানে প্ৰস্থ কিমান ধৰিলো মই x মিটাৰ প্ৰস্থ কিয় ধৰিলো কাৰণ প্ৰস্থ জানিলে দিক জানিবা কাৰণ দিক হ'ব প্ৰস্থৰ 3 গুণ গম পাইছেনে নাই তে প্ৰস্থ সেইকাৰণে x ধৰিছো আৰু দিক হ'ব দিক কিমান হ'ব বুজিলা কি দিয়া আছে কি দিয়া আছে কালি কিমান দিয়া আছে 432 বর্গ মিটার আমার প্রশ্ন নাম্বার 2 দিছে না কোন করবা আর তো কালি কি আছে কিমান 432 এই কালি সূত্র কি আছে লিখলাম কালি সূত্র কি বুঝিলা আয়তর কালি সূত্র আছে দিক গুণ প্রস্থ দিক কিমান 36 প্রস্থ কিমান x ইকুয়াল কিমান আছে 432 এতিয়া এখানে যদি পূরণ করো 3 গুণ 3 x আর x পূরণ করলে x স্কয়ার ইকুয়াল কিমান 432 x স্কয়ার রাখি দিয়া 3 যাব তলত 3 কেবা যাব কি দেব 3 4 গুণ 12 আর 3 4 গুণ 12 কার মান পাইছা x স্কয়ার মান কত পাইছা 144 x এর মান কিমান হবে 12 মানে ইফালে স্কয়ার নাইকে করছে তাহলে বর্গমূল লব লাগিব 144 বর্গমূল কিমান হবে 12 হবে x এর মান পালা মানে প্রস্থ পালা না x এর মান পালা মানে প্রস্থ ওলাই গল প্রস্থ কিমান মান ওলাই গল 12 মিটার দিক কিমান হবে এতিয়া তার 3 গুণ 3 * 12 35 48 মানে 4 বার গুণ করে দিছিলাম মই 3 বার গুণ 36 ভিডিও করে আছে এটা তোমালোকে দিক পালা পর পিছত এতিয়া আয়তৰ পৰিসীমা উলিয়াব লাগে পৰিসীমা সূত্ৰ আছে 2 দিক প্লাস প্ৰস্থ এটো সূত্ৰ প্ৰয়োগ কৰি দিলে তাৰ পৰিসীমা ওলাই যাব ঠিক আছে মই প্ৰশ্নটো লিখো মই চিত্ৰ আঁকি মই শৰ্টকাট বুজাই দিম হা যেটা সামন্তৰিকৰ কৰ্ণৰ দিক মানে সামন্তৰিক বুলি ক'লে তোমালোকে জানা তাৰ বিপৰীত বাহুবোৰ সমান থাকে মই চিত্ৰতে প্ৰশ্নটো বুজাই দিছো এটা সামন্তৰিকৰ কৰ্ণ এটো কৰ্ণ হয় না কৰ্ণৰ দিক কিমান দিছে 86 বাকি দুটা শীৰ্ষবিন্দুৰ যিকোনো এটাৰ পৰা ইয়ালৈ কৰা লম্বৰ দিক মানে যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা চাই লোৱা এটা সামন্তৰিকৰ শীৰ্ষবিন্দুৰ চাইটা আছে নাই কিন্তু এডাল কৰ্ণ হলে বাকি শীৰ্ষবিন্দু দুটা আছে তাৰে যিকোনো এটাৰ পৰা লম্ব এটা লম্বটো কিমান আছে 36 এটো হল 36 আৰু এই কৰ্ণৰ দৈৰ্ঘ্য আছে 86 বুজিলা এটা সামন্তৰিকৰ কালি উলিয়াব লাগে এটা লাগিল তো পাক না সামন্তৰিকৰ কালি উলিয়াবলৈ তোমালোকে সূত্ৰ হিচাপে ভূমিকৰণ উন্নতি মানে ভূমিকৰণ উচ্চতা হয় না ইয়াত ভূমি হয় এনেকা এটা ভূমি হয় আৰু এই ভূমিৰ ওপৰত এটা উচ্চতা হয় আৰে সাধাৰণতে যেটো কৰো আমি বুজাই দিছো ভালসা সামন্তৰিকৰ কি কৰা হয় এটো যদি ভূমি ধৰা হয় সিধাকে যদি পৰিবাহিত উচ্চতা বুঝলেন না এটা ভূমিকৰণ উচ্চতা বলে সামন্তৰিকৰ কালি ওলাই যায় এতিয়াটো উচ্চতাটো ক'ত পৰিছে ভূমিত পৰিছে জানো নাই পৰা কৰ্ণত পৰিছে উচ্চতাটো
তেনেহলে কি কৰা যাব এতিয়া এনসাৰটো আমি কেনেকৈ উলিয়াম শৰ্টকাট কেনেকৈ উলিয়াম মই কিছু উপায় দি আছো বুজিলে কথাটো যে আমি এটা কথা জানিব লাগিব যে সামন্তৰিকৰ এডাল কৰ্ণই সামন্তৰিকটো দুটা সমান ত্ৰিভুজত ভাগ কৰে সমান ত্ৰিভুজৰ কালি ভাগ কৰে মানে এডাল কৰ্ণ দিয়া আছে মানে দুটা ত্ৰিভুজ হলে নাই এইটো ত্ৰিভুজৰ কালি যিমান এইটো ত্ৰিভুজৰ কালি সিমানেই হৈ যায় তেনেহলে চোৱা এইটো ত্ৰিভুজৰ কালি তোমালোকে উলিয়াব পাৰিবা কাৰণ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত তোমালোকে চোৱা এইটো ভূমি আৰু এইটো উন্নতি কথাটো বুজিলা নাই তাৰমানে উন্নতি কোনটো হয় ভূমি কোনটো হয় লম্বটো আহি যোনটো বাহুত পৰে সেইটোৱে ভূমি বুজিলা নাই আৰু লম্বটো হয় উচ্চতা বা উন্নতি ঠিক আছে গতিকে আমি ইয়াৰ পৰা ত্ৰিভুজটো কালি উলিয়াব পাৰিম ত্ৰিভুজৰ কালি সূত্ৰ আছিলে 1/2 ইনটু ভূমি ইনটু উন্নতি ইয়াত ভূমি কিমান 86 আৰু উন্নতি কিমান 36 বুজিলা নাই সেইমতে আমি কিমান পাম 2 কেইবাৰ যাব 4 বাৰ আৰু 2 যাব 3 বাৰ এতিয়া যদি আমি দুটা পূৰণ কৰোঁ 43 36 পূৰণ কৰিলে পাম 6 3 18 8 থাকিলে 6 4 24 থাকে 25 2 3 9 3 4 12 8 9 5 14 4 থাকিলে 2 4 1 5 1548 এটো কার মান হল জানা এটো হল এই ত্রিভুজটো কালি ঠিক আছে এটো ত্রিভুজৰ কালি যিমান এটো কালি সিমানই হয় সামন্তৰিকৰ এডাল কৰ্ণই কি কৰে সামন্তৰিক দুটা সমান ত্ৰিভুজত ভাগ কৰে এটো ওলাই গ'ল কিমান 1548 গোটেই সামন্তৰিকটো কালি পাবলৈ তোমালোকে এটো কি কৰিবা দুগুণ কৰি দিবা বুজিলা নাই 1548 তাক দুগুণ কৰি দিবা 2 গুণ 16 থাকিলে 2 4 গুণ 8 একে 9 2 5 গুণ 10 থাকিলে 2 গুণ 2 একে 3 3096 তাৰমানে গোটেই সামন্তৰিকটো কালি হ'বগৈ 3096 শৰ্টকাট তোমালোকে বুজি পাইছানে নাই কোৱা সামন্তৰিকটোৰ কৰ্ণ দিয়া আছে আৰু এই কৰ্ণৰ ওপৰত এটা উন্নতি দিয়া আছে তাৰমানে এইটো এটা ত্ৰিভুজ হয় নহয় ত্ৰিভুজটোৰ কাৰণে এইটো ভূমি এইটো উন্নতি সেইমতে আমি ত্ৰিভুজটো কালি উলিয়াই দিম হল আৰু সামন্তৰিকৰ যেহেতু দুইটা ত্ৰিভুজৰ কালি একে সমান হ'ব এইটো যদি 1548 ওলাইছে এইখিনিও 1548 হ'ব তাৰমানে দুইটা প্লাস কৰা বা দুগুণ কৰা একেটা হ'ব ঠিক আছে চকা এটাৰ ব্যাসাৰ্ধ 28 সেন্টিমিটাৰ হলে পৰিসীমাৰ জোখ কিমান ঠিক আছে চকাৰ কি দিয়া আছে ব্যাসাৰ্ধ দিয়া আছে মনত ৰাখিবা ব্যাসাৰ্ধ মানে হ'ল আৰৰ মান ঠিক আছে কি উলিয়াব লাগে পৰিধি বা পৰিসীমা একে চকা কি আকৃতি বৃত্ত আকৃতি হয় নাই বৃত্তৰ পৰিধি উচ্চ বা পৰিসীমা পৰিসীমা কি চাৰিফালে দৈৰ্ঘ্য 2 পাই r নহয় 2 পাই r এটা সূত্র হ্যাঁ পাই মান 22/7 r মান 28 বুঝিলা আমি 2 লিখিলো পাই মান 22/7 আৰু r মান কি হয় 28 হাতেৰে হৰণ কৰি দিয়া দেখি পূরণ কৰিলে 176 সেন্টিমিটার ঠিক আছে বৃত্তৰ তোমালোকে বিভিন্ন অংশ চিনি পাব লাগিব চাইলে আমি যিটো বিন্দু কেন্দ্ৰ কৰি আমি বৃত্তটো আঁকিম সেইটো কোৱা হয় কেন্দ্ৰ এটো হল বৃত্তটোৰ কেন্দ্ৰ ঠিক আছে বৃত্তৰ পৰা পৰিধিলৈকে আমি যিটো ৰেখা টানিম ৰেখা খণ্ড এটো কোৱা হ'ব ব্যাসাৰ্ধ এটো হল ব্যাসাৰ্ধ ঠিক আছে আৰু বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগ কৰিলে আমি যেটো পাম এটো কয় জ্যা বুজিলা নাই বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগ কৰিলে আমি কি পাম জ্যা পাম তেনেহলে চোৱা ইয়াৰ পৰা মই টানিলে সেইমতে ইউ এডাল জ্যা চাই লোৱা এইটো যেনেকে দুটা বিন্দু সংযোগ কৰিলে কি হয় জ্যা হয়
ইউ এডাল কি হ'ব জিয়া হ'ব কিন্তু যদি জিয়াডাল কেন্দ্ৰৰ মাজেৰে যায় তেনেহ'লে তাক কোৱা হয় ব্যাস বুজিলা নে আৰু এটা কথা মনত ৰাখিবা ব্যাস হ'ল এটা বৃত্তৰ বৃহত্তম জিয়া ইউ এডাল ব্যাসৰ এডাল জিয়া কিন্তু বৃত্তবৃত্তি হ'ব বৃহত্তম আটাইতকৈ ডাঙৰ জিয়া ইয়াত O হ'ল কেন্দ্ৰ O A হ'ল ব্যাসাৰ্ধ C D হ'ল এডাল জিয়া P Q হ'ল ব্যাস দুটা কথা ইয়াত মন কৰিবা এটা হ'ল ব্যাস হ'ল ব্যাসাৰ্ধৰ দুগুণ এইটো এটা ব্যাস নহয় জানো ব্যাস হলে একশো দুটা ব্যাসাৰ্ধ আছে এইখিনি এইটো এটা আছে নাই গতিকে দুটা ব্যাসাৰ্ধ মিলি কি হয় ব্যাস হয় ব্যাস হ'ল ব্যাসাৰ্ধৰ দুগুণ ব্যাসাৰ্ধৰ দুগুণ নাইবা ব্যাসাৰ্ধ ব্যাসৰ আধা ঠিক আছে ব্যাসাৰ্ধ ব্যাসৰ আধা আৰু এটা পইণ্ট মনত ৰাখিবা ব্যাস হ'ল বৃত্তৰ বৃহত্তম জিয়া ব্যাস হ'ল বৃত্তৰ বৃহত্তম জিয়া আটাইতকৈ ডাঙৰ জিয়া বৃত্তৰ পৰিধি কেনেকৈ উলিয়াব লাগে শিকিলা যদি ইয়াৰ কালি উলিয়াবলৈ কয় তেতিয়া বৃত্তৰ কালি সূত্ৰ হ'ল পাই আৰ স্কয়াৰ বুজিলা নে এতিয়া পাই মান আহিব 22/7 আৰু আৰ মান কিমান আছে 28 কেইবাৰ লিখিবা দুবাৰ লিখিবা স্কয়াৰ আছে নাই তাৰমানে আৰ মানটো কেইবাৰ হ'ব দুবাৰ এতিয়া 7 8 কেইবাৰ যাব 4 বাৰ এতিয়া গোটেইখিনি পূৰণ কৰি যিমান হ'ব সেইটো হ'ব তাৰ কালি ঠিক আছে এতিয়া প্ৰশ্ন চাবা এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ হলে বৃত্তটোৰ কালি নিৰ্ণয় কৰা ঠিক আছে দিয়া আছে কি পৰিধি উলিয়াব দিছে কালি এতিয়া মন কৰিবা বৃত্তৰ কালি সূত্ৰটো হ'ল পাই আৰ স্কয়াৰ ঠিক আছে পাই আৰ স্কয়াৰ বুলি কওঁতে আৰ মানে হ'ল ব্যাসাৰ্ধ তাৰমানে বৃত্তটোৰ কালি উলিয়াবলৈ হ'লে আমাক লাগিব কাৰণ ব্যাসাৰ্ধ লাগিব যিহেতু ব্যাসাৰ্ধ দিয়া নাই বুজিছে জানো তেনেহ'লে আমি দুটা কথা শিকিম এটা হ'ল এনেকুৱা প্ৰশ্নবিলাক আমি যদি কৰিব লগা হয় আমি ব্যাসাৰ্ধটো উলিয়াই ল'ব লাগিব নহয় জানো কেতিয়াবা তোমালোকক এনেকৈও সুধিব পাৰে প্ৰশ্নটো চেম দিব তুমি ক'ব যে বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা বুজিলা নাই ব্যাসাৰ্ধ আমি আগতে এই অংকটো কৰিবলৈও ব্যাসাৰ্ধ উলিয়াবই লাগিব কাৰণ ব্যাসাৰ্ধ নোহোৱাকৈ কালি নহ'ব ঠিক আছে কেনেকৈ উলিয়াব চোৱা আমাক কি দিয়া আছে পৰিধি দিয়া আছে ন কিমান দিয়া আছে 44 পৰিধি সূত্ৰ কি 2 পাই আৰ মান কিমান আছে 44 তাৰমানে পাই মান কিমান আৰ মানটো নাই চাই লোৱা আমি 2 লিখিলো পাই মান লিখিলো 22/7 আৰ মান নাই 8 কি গ'ল ওপৰলে কিমান আছে 44 আৰ মানটো উলিয়াব হ'লে আৰ ৰাখি দিয়া বুজিলা যদি আৰ ৰাখি দিও এইখিনি ক'ত যাব কোফালে যাব কোফালে 44 আগৰ পৰা আছে আছে নাই 2 আৰু 22 ওপৰত আছে কোফালে গ'লে ক'ত যাব 7 তলত আছে কোফালে গ'লে 22 কেইবাৰ যাব দুবাৰ দুটি কাটা গ'ল আৰ মান কিমান পালা 7 আৰ মান পাই গ'ল আৰ মানে কি ব্যাসাৰ্ধ তো প্ৰশ্নটো তোমালোকক এনেকৈ সুধিব পাৰে যে এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ হলে বৃত্তটোৰ ব্যাস কিমান ব্যাসাৰ্ধ পালো 7 তেতিয়া ব্যাস কিমান হৈ যাব তাৰ দুগুণ 14 হৈ যাব তেতিয়া আৰু এতিয়া আমি কালি উলিয়াম যেহেতু কালি উলিয়াবলৈ হ'লে কি লাগিব সূত্ৰ পাই আৰ
5 মান 22/7 আৰু মান 7 into 7 কাৰণ 7 কেইবাৰ হ'ব দুবাৰ হ'ব এটা কেনসেল কৰি দিয়া 7 দুগুণ 14 4 থাকিলে 7 দুগুণ 14 কে 15 সেন্টিমিটার ঠিক আছে আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি এটো হয় 2 into LB plus BH plus H মন কৰিবা ইমান গাল সূত্ৰ যে কেনেকৈ মনত পাইছো না আয়তীয় ঘনক বুলি ক'লে তা বস্তুটো কি হয় আয়তীয় ঘনক বুলি ক'লে যাৰ পৃষ্ঠা 6টা যাৰ দৈৰ্ঘ্য আছে প্ৰস্থ আছে উচ্চতা আছে যেনে এটা মেছৰ বাকচ এটা তাৰ দৈৰ্ঘ্য আছে প্ৰস্থ আছে উচ্চতা আছে তাৰ পিঠি 6টা আছে তল ওপৰ লেফট ৰাইট ন সন্মুখৰ পিছ চাবা তাৰে কেইটা আছে টোটাল 6টা পৃষ্ঠা আছে এটা আয়তীয় ঘনক আৰু মুঠ পৃষ্ঠকালি যে মই এইটো লিখিলো কিয় লিখিলো মানে আয়তীয় ঘনক বুলি ক'লে এনেকুৱা 6টা পৃষ্ঠা থাকিব হা 1 2 3 4 5 6 যাৰ দৈৰ্ঘ্য আছে প্ৰস্থ আছে উচ্চতা আছে এইবিলাক হ'ল আয়তীয় ঘনক ইয়াত পিঠি কেইটা পালা 6টা নহয় জানো এইটো যে মই সূত্ৰ লিখিলো তে ইয়াত 3টা পিঠি জানিলে বাকি 3টা ওলাই যাব কাৰণ এইটোৰ লগত এইটো সমান এইটোৰ লগত এইটো সমান এইটোৰ লগত এইটো সমান এইটো পৃষ্ঠা তোমালোকে উলিয়াব হলে দৈৰ্ঘ্য পূৰণ প্ৰস্থ হয় এটা পৃষ্ঠা কালি কি হয় দৈৰ্ঘ্য পূৰণ প্ৰস্থ নহয় জানো এইটো কি আছে দৈৰ্ঘ্য এটা প্ৰস্থ দিবা ঠিক তেনেকৈ এইটো পৃষ্ঠা কালি দিবা আৰু এইটো পৃষ্ঠা কালি মানে এইটো মই বুজাই দিছো এইটো পৃষ্ঠা তোমাৰ আহি আছে এইটো দৈৰ্ঘ্য ধৰিলে এইটো প্ৰস্থ ধৰিলে এইটো পৃষ্ঠা ওলাই আৰু এইটোৰ কাৰণে আহি আছে দৈৰ্ঘ্য আৰু উচ্চতা দৈৰ্ঘ্য আৰু উচ্চতা হল এইটো পৃষ্ঠাৰ কাৰণে দৈৰ্ঘ্য প্ৰস্থ ঠিক আছে আৰু এইটো পৃষ্ঠাৰ কাৰণে এইটো আছিলে প্ৰস্থ আৰু উচ্চতা ঠিক আছে আৰু দুগুণ কিয় কৰা হৈছে এইটো ডবল হ'ব এইটো ডবল হ'ব এইটো ডবল হ'ব সেইটো ডবল তাৰপিছত আহা আয়তীয় ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি পাৰ্শ্ব পৃষ্ঠ মানে কি পাৰ্শ্ব পৃষ্ঠ বুলি ক'লে অকল 4 বেৰ 1 2 3 4 ওপৰৰ তল বাদ দিয়া নাই ওপৰৰ তল বাদ দিলে বাকি 4টা কয় পাৰ্শ্ব পৃষ্ঠ মানে 4 বেৰৰ কালি পাৰ্শ্ব পৃষ্ঠ মানে হ'ল 4 বেৰৰ কালি দেই 4 বেৰৰ কালি উলিয়াবলৈ হলে এইটো শৰ্টকাট কি কৰিবা আয়তৰ যদি পৰিসীমা সূত্ৰ আছে 2 into L plus B আছে ন আয়তৰ পৰিসীমা সূত্ৰ লিখি লগতে ইনটু h কৰি দিলে আয়তৰ পৰিসীমা ইনটু h আয়তৰ আয়তীয় ঘনকৰ আয়তন আয়তন বুলি ক'লে দৈৰ্ঘ্য প্ৰস্থ উচ্চতা তিনিটা পূৰণ কৰিব লাগিব আয়তন মানে হ'ল এইটো এটা আয়তীয় ঘনক হৈ আছে এই আয়তন বুলি ক'লে ভিতৰত কিমান জায়গা আছে এইটো হ'ল তাৰ আয়তন কিমান পানী ধৰিব বুজিলা নাই তেনেকুৱা বুলি ক'লে আয়তন বুজাব ঘনকৰ মুঠ পৃষ্ঠকালি বুলি ক'লে ঘনক বুলি ক'লে আয়তীয় ঘনকৰ নিচিনাই হয় মানে ঘনক বুলি ক'লে তাৰ আটাইকেইটা পৃষ্ঠা একে সমান থাকে বুজিলা যেনে লুডুগুটি তাৰো 6টা পৃষ্ঠা আয়তীয় ঘনকে হয় কিন্তু যদি আটাইকেইটা পৃষ্ঠা একে সমান হয় তেতিয়া তাক কোৱা হয় ঘনক বুলি কোৱা হয়
ঠিক আছে এটা পৃষ্ঠাৰ কালি ওলালে বাকিবিলাক ওলাই যাব নাপা 6 যোগ পূৰণ কৰি দিবা 6 ইনটু কৰিবা তা এটা পৃষ্ঠা কালি ক'ৰ পৰা ওলাব মন কৰিবা আয়তঘনক বুলি ক'লে দৈৰ্ঘ্য প্ৰস্থ উচ্চতা একে সমান এইটো L এইটো L এইটো L তাৰমানে L কিউব বুজিলা নাই আয়তীয় ঘনকৰ আয়তন সূত্র লিখিব পৰা তোমালোকে 6L কিউব অ 6L স্কয়ার আয়তনক কৈছো L কিউব আৰু পৃষ্ঠকালি বুলি ক'লে এইটো পৃষ্ঠকালি উলিয়াব হলে L ইনটু L মানে L স্কয়ার এটা পৃষ্ঠ ওলাই গ'ল L স্কয়ার তো ছটা পৃষ্ঠ যেহেতু সমান 6L স্কয়ার ঠিক আছে আৰু ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি যদি উলিয়াব যোৱা কি হ'ব কেটা পৃষ্ঠা পার্শ্ব পৃষ্ঠা মানে কেটা পৃষ্ঠা 4টা পরের তল বাদ যাব তার মানে কি হবে 4L স্কয়ার ঘনকৰ আয়তন L কিউব মানে ইয়াত কি কৰিছে চোৱা L মানে বুজাইছে দৈৰ্ঘ্য B এ বুজাইছে প্ৰস্থ আৰু H এ বুজাইছে উচ্চতা বুজিলা নাই ঠিক তেনেকৈ ইয়াত L এ কি বুজাইছে ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য বুজাইছে L এ কি বুজাইছে ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য হ্যাঁ বাহুৰ দৈৰ্ঘ্য এতে কিমান যিমানে হয় আৰু L ৰ মানটো আমি ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য বুলি বুজিব লাগিব কাৰণ যেহেতু ঘনকৰ আটাইকেইটা বাহুৰ দৈৰ্ঘ্য একে সমান থাকে চুঙা বা বেলন চুঙা বা বেলনৰ বক্ৰ পৃষ্ঠকালি এইটো এটা চুঙা হয় জানো চুঙা আকৃতিৰ বস্তু ইয়াত যদি বক্ৰ পৃষ্ঠ মানে এইটো বক্ৰ পৃষ্ঠ এটা চুঙাৰ মুঠ পৃষ্ঠা বুলি ক'লে ক'ত ক'ত আছে এইখিনি এটা পৃষ্ঠা আছে নহয় জানো এইটো এটা পৃষ্ঠা আছে এইটো এটা পৃষ্ঠা আছে ঠিক আছে তেতিয়া মুঠ পৃষ্ঠকালি বুজাব এতিয়া মই যদি কওঁ এই চুঙাটোত গোটেইখিনি ৰং কৰা কিমানখিনি ৰং লাগিব এইটো পৃষ্ঠাটো ৰং কৰিব লাগিব এইটো পৃষ্ঠাটো ৰং কৰিব লাগিব এইটো পৃষ্ঠাটো ৰং কৰিব লাগিব এই গোটেইখিনি হিচাপ আহি যাব এতিয়া মই তোমালোকক ক'ব নালাগে অকল বক্ৰ পৃষ্ঠত ৰং কৰা তেতিয়া অকল এইখিনি বুজাব এতিয়া বক্ৰ পৃষ্ঠকালি বুলি ক'লে কেনেকৈ উলিয়াবা মই তোমালোকক শিকাই দিছো বৃত্ত ইয়াত তলটো চোৱা কি আকৃতি মানে আমি ইমান গাল সূত্ৰ কেনেকৈ মনত ৰাখো এইটো কি বৃত্ত ন এতিয়া পৃষ্ঠা বুলি ক'লেতো ভিতৰত দৰকাৰ নাই আমাৰ এইটো এইখিনিহে তেনেহ'লে এই বৃত্তটোৰ চাৰিওফালৰ দৈৰ্ঘ্যটো কেনেকৈ উলিয়াও সূত্ৰ লিখিছিলো 2πr চাবা দেই 2πr মানে হ'ল বৃত্তটোৰ চাৰিওফালৰ দৈৰ্ঘ্যটো বুজাইছে হয় নে নহয় ইনটু h ঠিক আছে কিন্তু h কৰি দিয়াৰ লগে লগে তাৰ পৃষ্ঠা ওলাইছে বক্ৰ পৃষ্ঠা ওলাইছে ঠিক আছে চুঙা বা বেলনৰ মুঠ পৃষ্ঠকালি এইটো বুজি লোৱা মুঠ পৃষ্ঠা বুলি মই কি কৈছো এইখিনি লাগিব এইখিনি কি কয় বক্ৰ পৃষ্ঠকালি তাৰ কাৰণে 2πrh প্লাছ এইটো পৃষ্ঠা এইটো কি আকৃতি পৃষ্ঠাটো বৃত্ত এই বৃত্তৰ এইখিনি কি বুজাইছে পৰিসীমা বুজাইছে নে কালি বুজাইছে এই পৃষ্ঠাটো বৃত্তৰ পৰিসীমা বুজাইছে নে কালি বুজাইছে কালি বুজাইছে পৰিসীমা মানে হ'ল এই চাৰিওফালৰ দৈৰ্ঘ্যটোৰ পৰিসীমা আৰু এই গোটেইখিনি হ'ল কালি তাৰমানে এইটো কি আকৃতি বৃত্ত আকৃতি এইখিনিৰ কাৰণে পাবা পাইৰ স্কয়াৰ ঠিক তেনেকৈ এইটো মূল পাইৰ স্কয়াৰ 2πr তাৰমানে 2πr স্কয়াৰ এতিয়া তোমালোকে এটা কমন ল'ব পাৰা কমন কেনেকৈ দুই কমন আহিব পাই কমন আহিব r কমন আহিব থাকিল কি প্লাস এইটো হ'ল চুঙাৰ মুঠ পৃষ্ঠকালি 2πr ইনটু r প্লাস h পাই h প্লাস r ঠিক আছে আয়তন চুঙাৰ আয়তনটো হ'ল
পাই r স্কয়ার h মানে বুঝছো এটা সঙ্গে গিলাস এটা নিবা কিমান পানী ধৰিব ইয়াত এতিয়া তোমালোকে কি কৰিবা জানা পানী ধৰিব বুলি ক'লে এতিয়া পৃষ্ঠা লাগিব নেকি আমাৰ হিচাপ ক'ত পৃষ্ঠা আহিব নে ভিতৰৰ হিচাপ আহিব ভিতৰৰ হিচাপ আহিব এই ভিতৰৰ হিচাপ আহিলে তোমালোকে তলৰ পৰা এই ভিতৰৰ হিচাপ আনা এই গোটেইখিনি কি বৃত্তৰ কালি হল পাই r স্কয়ার কিন্তু h কৰি দিয়া ঠিক আছে একদম গোটেই ভিতৰখিনি লৈ আহিব বুজিলা নে পৰিধিৰ পৰা বৃত্তৰ পৰিধিৰ পৰা যদি h কৰি দিয়া তাৰ পৃষ্ঠকালি আহিব আৰু বৃত্তৰ কালিৰ লগত যদি h কৰি দিয়া তাৰ আয়তন আহিব ঠিক আছে